দোষারোপ করাটো তেখেতসকলৰ কালচাৰ সরকার পক্ষ কোনোদিন গণ্ডগোল নকৰে যেহেতু সরকার আমার সরকারে কোনোদিন প্রশাসন আমার হাতত সব আমার হাতত আমি রাইজক সেৱা কৰিবৰ কাৰণে চৰকাৰ এটা গঠন কৰিছোঁ যি চৰকাৰে সেৱা কৰিবলৈ ওলাইছে সেই চৰকাৰে কোনোদিন গণ্ডগোল নকৰে ময়ো গম পাইছোঁ শুনিছোঁ তেখেত পাব্লিকৰটো সৰু সুৰা ঠিকা টুকলি কৰে তেখেতসকলৰ কিবা এটা মনোমালিন্য টকা পইচা হ'লে কিবা আছিল বোধহয় সেইটো আমাৰ ৰাজনীতিত টানি আনি লাভ নাই এইটো বেলেগ ঘটনা তেখেতসকলে জবৰদস্তি আমাক বদনামটো জাপি দি আমাৰ ওপৰত কিবা এটা কৰিব বিচাৰিছে সেইটো কেতিয়াও সফল নহয় এইটো ঘটনা কমপ্লিটলি এইটো ব্যৱসা বাণিজ্যৰ লগত জড়িত ইয়াত আমাৰ কোনো ৱাৰ্কাৰ আমাৰ কোনো ৰাজনৈতিকভাৱে ইয়াত কোনো জড়িত নহয় এইটো আমাক দোষাৰোপ নকৰিব ক্ষমতাত আহিলে কোনোদিন গণ্ডগোল নকৰে আমি ক্ষমতাত আহিলেই কোনে গণ্ডগোল কৰে জানে আপোনালোকে সরকার কোনোদিন গণ্ডগোল নকৰেতো তেখেতসকলে মতিভ্ৰম হৈছে তেখেতৰ বুদ্ধি ভ্ৰষ্ট হৈছে যিকোনো সময়ত আমি যেতিয়া চৰকাৰত আছিলোঁ 15-17 বছৰ তেতিয়া কোনে গণ্ডগোল কৰিছিল এই গণ্ডগোলবিলাক কোনে কৰিছিল তেখেতসকলেই কৰিছিল ইউ পি পিৰ নেতৃত্বত আপোনাৰ এফচৰ নেতৃত্বত যিমান ঘটনাবিলাক ঘটিছে তেখেতসকলৰ দ্বাৰাই ঘটা আমিতো কোনোদিন গণ্ডগোল কৰা নাই একজন নিয়ম কোনোবা এমচিএলএ কোনোবা ৰাজনীতিক সরকার গঠন করার পিছত পাব্লিকৰ লগত গণ্ডগোল কৰিব যাম নেকি আমি যি পাব্লিকে আমাক মেণ্ডেট দিছে যি পাব্লিকে আমাক সঁহাৰি জনাই বিপুল ভোটত আমাৰ চৰকাৰ নিৰ্বাচিত কৰিছে আমি পাব্লিকক কিয় অত্যাচাৰ কৰিম এইটো একদম মনে সঁচা কথা এইটো কমপ্লিটলি ফলছ এইবিলাক ঘটনা আমাৰ লগত টানি নানিব এইটো কমপ্লিটলি ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত এইটো বিজনেছৰ লগত জড়িত মাৰামাৰি এমএলএ হ'লে কি হ'ব তেখেতে অপযশ কৰিব বিচাৰিছে আমাক এইটো কৰি আমাক লাভ নাই সেইটোৰ লগত আমাৰ কোনো ৱাৰ্কাৰ জড়িত নহয়